minus 6 আই এই দুটা জটিল সংখ্যা এই জটিল সংখ্যা দুটাই যি দুটা বিন্দু নিৰ্দেশ কৰিব ঠিক আছে অৰ্থাৎ যি দুটা বিন্দুৱে এই জটিল সংখ্যা দুটা নিৰ্দেশ কৰিব এই বিন্দু দুটা সংযোগী যিডাল ৰেখাখণ্ড মূল বিন্দুৰ মাজেৰে যায় মূল বিন্দুৰ মাজে মানে ওৰ মাজেৰে যায় এতিয়া suppose প্ৰথমে লেট আমি এটা কাম কৰি লওঁ z1 is equal to 1 plus 3i তো ইয়াতে পয়েন্ট আহিব 1,3 z2 equal to আহিব -2 -6i ইয়াত পয়েন্ট আহিব -2, -6 ওকে আছে তো আমি এতিয়া এটা কাম কৰি লওঁ ধৰা হলটো লিখি থৈছো ঠিক আছে a 1,3 আৰু b -2, -6 বিন্দু দুটাই জটিল সংখ্যা z1 আৰু z2 নিৰ্দেশ কৰিছে বা কৰিছে ঠিক আছে লিখি দিছো আমি a 1,3 and b -2, -3 -6 -2, -6 হ'ব নে represents the two complex number z1 and z2 তো এতিয়া দেখাব লাগে এটো এই বিন্দু দুটা সংযোগী যিডাল ৰেখাখণ্ড এই ৰেখাখণ্ডৰ মূল বিন্দুৰ মাজেৰে যায় দেখাব লাগে the line joining these 2 points must passes through origin okay তো ইয়াৰ আমি গ্ৰাফটো এনে ড্ৰ কৰি চাওঁ সাইডতে গ্ৰাফডাল হলে এডাল হ'ব গ্ৰাফডাল হয় তো x o x trace y o y trace এটো আমি কি লিখিম ৰিয়েল হয় না ৰিয়েল আৰু ইট ইজ ইমাজিনাৰী ওকে ৰিয়েল আৰু ইমাজিনাৰী এতিয়া 1,3 কৰা হৈ যাব 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 এতিয়া হৈ যাব 1,3 হয় না 1,3 then -2, -6 1 2 3 4 1 2 3 4 5 6 है ना तो यार ही जब पॉइंट टू -2, -6 है ठीक है it is a 1,3 and b -2, -6 এটা লাইন ডাল জয়েন কৰি দিলো আমি সাপোজ আমি লাইন ডাল জয়েন কৰি দিছো it is the line মানে কথাটো এনেকুৱা এটো সব প্রুফ কৰিবলৈ কৈছে কাহিনীটো বুজি পাইছা নে আমি গ্ৰাফ ড্ৰ কৰি দিলে নহব mathematically prove কৰিব লাগিব that the line joining these 2 points must passes through center equation of straight line ঠিক আছে equation of কি হয় straight line মানে সৰল ৰেখাৰ সমীকৰণ হল এটো কোড কিখিনি গুটে মেইন কথাখিনি আমি কোঅৰ্ডিনেট জ্যামিতি ভালকৈ শিকিম ঠিক আছে কোঅৰ্ডিনেট জ্যামিতি আমি ভালকৈ শিকিম এতিয়া আমি ইয়াত যেটো লাগে হেতু আমি অকমানকৈ শিকিম তো সৰল ৰেখাৰ সমীকৰণ এটা স্ট্ৰেইট লাইনৰ ইকুৱেশনটো কি হৈছে y mx c y কি হয় mx c এটো m টু গ্ৰেডিয়েন্ট বা স্লোপ কম আমি তাত শিকিম কি হয় আৰু এই যে c টো দেখিছা ইয়াতে c টো ইম্পৰ্টেন্ট c কয় y ইন্টাৰসেপ্ট কি বুলি কয় y ইন্টাৰসেপ্ট c ৰ মিনিং to saba suppose x o x trace it is y o y trace okay it is a point it is another point দুটা point ঠিক আছে it is an point it is another point এই দুটা point তো point দেখিলা জিডাল ৰেখাই এই দুটা বিন্দু সংযোগ কৰিলে না নাই কৰিলে জিডাল ৰেখাই এই দুটা বিন্দু সংযোগ কৰিলে ই y axisক এটা বিন্দুত কাটিছে হয় না y axisক এটা বিন্দুত কাটিছে না নাই কৰা এই বিন্দুটোৰ ওৰ পৰা means x axisৰ পৰা যেটো হাইট
suppose মই এক্সট্ৰা কৰি দিছো দে এটো x o x ড্ৰেছ হয় নাই বিন্দুটো আছে এনেকুৱা জায়গা আছে নে নাই আছে এনেকুৱা জায়গা আৰু y axis ডাল এনেকৈ গৈছে ইয়াৰ মাজে এতিয়া এই x axisৰ পৰা ইয়াৰ যিটো হাইট এই বিন্দুটোৰ যিটো হাইট মানে x axisৰ পৰা এই বিন্দুটোৰ যিটো ডিসটেন্স x axisৰ পৰা এই বিন্দুটোৰ যিটো ডিসটেন্স এটো কয় y intercept minus y1 divided by x minus x1 y minus y1 কয়বাৰ চাবা দেই দুটা বিন্দু সংযোগী ৰেখাৰ সমীকৰণ যিকোনো দুটা যেনে এটো এটা বিন্দু ইয়াৰ কোঅৰ্ডিনেট আহিব নহয় x1, y1 ইয়াৰ কোঅৰ্ডিনেট আহিলে x2, y2 কিবাটো আহিব কোঅৰ্ডিনেট এই বিন্দু সংযোগী ৰেখাৰ যিটো সমীকৰণ এটো কোঅৰ্ডিনেট জ্যামিতিতে পাবা এখিনি আকৌ কনসেপ্ট এনে বুজি পালা এখিনি কনসেপ্ট কোঅৰ্ডিনেট জ্যামিতি আমি ভালকে পাম মিছন জ্যামিতি এতিয়া কৈছে সমীকৰণটো কি কৈছে y minus y1 divided by x minus x1 equal to y2 minus y1 y2 minus y1 আৰু এফালে কৈছে x2 minus x1 এটো দুটা বিন্দু সংযোগী ৰেখাৰ সমীকৰণ এবা এতিয়া ঠিক আছে এতিয়া কি কৈছে a1,3 আৰু b -2, -6 ৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ হ'ল কৈছে the equation of line passing through a1,3 and b -2, -6 এতিয়া সো ইয়াত কোনটো কনসেপ্ট ইউজ কৰিম তোমালোকে চাবা কৈছে কি কৈছে এতিয়া a1,3 আৰু b -2, -6 ঠিক আছে এই যি দুটা বিন্দু আছে এইটো বিন্দু আৰু এইটো বিন্দু এইটোৰ বিন্দুৰ এই দুটা বিন্দুৰ মাজেৰে এটা ৰেখা গৈছে এই ৰেখাডালৰ সমীকৰণ কি এই ৰেখাডালৰ সমীকৰণ লিখিম আমি ঠিক আছে কৈছে দা লাইন পাসিং থ্ৰু a1,3 and b -2, -6 এই লাইনডালৰ আমি ইকুৱেচন লিখিম আৰু তাত আমি এটো ইউজ কৰিম y minus y1 divided by x minus x1 is equal to কি আছে y2 minus y1 divided by x2 minus x1 the y to fix y এর ভ্যালু আমি এটা পাও মানে তো এটো হবো x1, y1 আৰু ইয়াতে x2, y2 সব y minus y1 কিমান আছে 3 x minus x1 কিমান আছে 1 y2 minus 6 minus y1 sorry y2 minus y1 কিমান আছে 3 আৰু এফালে x2 কিমান আছে -2 minus x1 কিমান আছে 1 ঠিক আছে এটো কিমান আহিব y minus 3 divided by x minus 1 is equal to -9 divided by -3 মানে minus যাব 3 যা 9 3 গুণ 9 এতিয়া এটো আমি এটা কাম কৰো y টো এফালে ৰাখি দিও দে y minus 3 হৈ গল y minus কি 3 আৰু এফালে 3x minus 3 কিবা সুবিধা আছে নাই তো এটা আহিলে y is equal to এটো স্টাইলত বনাম mx plus c এটো স্টাইল ইয়াৰ লগত কম্পেয়াৰ কৰিম ইয়াত দেই এতিয়া y equal to 3x minus 3 plus 3 মানে কি আহি গল y equal to 3x only 3x এটো গুছি গল ওকে এতিয়া চাবা এটো নাম্বার আগত নাম্বার নাই দিয়া এটো ইকুয়েশন 1 হয় নাই তো 1 নং সমীকৰণক y equal to mx plus c ৰ লগত তুলনা কৰি পাও ঠিক আছে কৈছে comparing equation 1 with to y equal to mx plus c ঠিক আছে we get c equal to কিমান পাম c equal to 0 মানে এটো তুমি মই 3x plus c 3x y equal to 3x plus 0 to লিখিবই পাৰো হয় না c equal to 0 হৈ অহাৰ লগে লগে তোমালোকে এটো ক্লিয়াৰ হৈ যাবা
যে এইটো বিন্দু আৰু এইটো বিন্দু সংযোগী যিডাল ৰেখাখণ্ড অৰিজিনৰ মাজেৰে যাবই লাগিব, নহ'লে y ইণ্টাৰসেপ্ট এইটো নিলিখিলেও হয় y ইণ্টাৰসেপ্ট is 0, এইটো নিলিখিলেও হয়, x টো এক্সট্ৰাকে লিখি দিছো দেই, hence y intercept is 0. এটাকে কি লিখিম আমি, এটাকে a 1,3 আৰু b -2, -6 বিন্দু সংযোগী ৰেখাখণ্ড, বিন্দু সংযোগী ৰেখা কাৰ মাজেৰে যায়, মূলবিন্দুৰ মাজেৰে যায়, হয়নে, মূলবিন্দুৰ মাজেৰে যায়। আৰু ফাইনেলি কি লিখি দিম, z1 অৰ্থাৎ 1 + 3i আৰু -2 - 6i এই জটিল সংখ্যা দুটাক নিৰ্দেশ কৰা বিন্দু দুটা সংযোগী যিডাল ৰেখা এডাল মূলবিন্দুৰ মাজেৰে যায়। z = x + i আৰু z - 5i divided by z + 5i is equal to 1. আৰু কি প্ৰুফ কৰিব লাগে, y = 0 প্ৰুফ কৰিব লাগে। সো এতিয়া চাবা, এটা সৰু মডুলাছৰ এটা প্ৰপাৰ্টি ইউজ হ'ব, সৰু মডুলাছৰ প্ৰপাৰ্টি সিম্পল চাবা দেই, z1 divided by z2, modulus of z1 divided by z2 can be written as modulus of z1 divided by modulus of z2. ওকে আছে, এটো আমি ইয়াতে ইউজ কৰিম দেই। তো এটোক আমি কি কৰিম, modulus of z - 5i divided by modulus of z + 5i, ওকে আছে, equal to 1. এটা কি z ৰ ভ্যালু পাতি দিম, x + iy - 5i modulus x + iy + 5i, কিবা অসুবিধা আছে, is equal to 1. এতিয়া চোৱা, এটা x + i কমন লৈ ললো, কি আহিলে y - 5, ওকে আছে, x + i কমন লৈ ললো y + 5, কিবা অসুবিধা আছে, implies modulus of a + ib মনত আছে, a + ib তো কি আহি যাব, √/(x² + y - 5) whole square divided by x² + y + 5 whole square. একো অসুবিধা নাই ইয়াতে, ঠিক আছে। এইফালে কি আহিলে 1. তো এইফালে আমি এটা কাম কৰো, দুইফালে স্কোয়াৰ কৰি দিওঁ, সাইডত লিখি দিওঁ, এটুকু স্কোয়াৰ কৰি দিওঁ, এটুকু স্কোয়াৰ কৰি দিওঁ। তো এতিয়া এটু স্কোয়াৰ কৰিলে এই স্কোয়াৰ ৰুটটো আঁতৰি যাব নহয়, x² + এটু ফৰ্মুলা ভাঙিছো দেই, a² - 2ab মানে 10y + 25 আৰু এটা x² + y² + 10y + 25 equal to 1. 1 square মানে 1, ইয়াতে কি লিখি দিম, দুয়োপক্ষক বৰ্গ কৰি, হয়নে, দুয়োপক্ষক বৰ্গ কৰি, ঠিক আছে, স্কোয়াৰিং both sides, স্কোয়ারিং কি হ'ব, both sides. তো এতিয়া আমি এনে ক্রস মাল্টিপ্লাই কৰি দিওঁ, x² + y² - 10y + 25 is equal to x² + y² + 10y + 25, হয় না। তো এটা কাম কৰো, x² কাটি দিওঁ, y² x² y² কাটি দিওঁ, সেম সাইন, 25 25 কাটি দিওঁ, হৈ গ'ল, ক্লিয়াৰ আছে, -10y আৰু ইফালে আহিলে কি হয়, -10y হ'ব, is equal to 0, মানে -20y is equal to 0, implies y is equal to 0 divided by -20 means y equal to 0, hence proved, এটাকে প্রমাণিত।